শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ আপোনালোকে জানিব পাৰিছে বিগত বৰ্ষৰ জৰিয়তে এইবছৰো আমি মহাশিৱৰাত্ৰি পূজা ভাগ উলহ-মালহেৰে আয়োজন কৰিছোঁ। আজি বিয়লি 4:48:15 শিৱৰ চতুৰ্দশী আৰম্ভ হ'ব আৰু অহাকালি সোমবাৰ বিয়লি 5:32:38 শিৱৰ চতুৰ্দশী লগ্ন সমাপ্ত হ'ব। আৰু এই মূল সময়খিনিত আমাৰ যথেষ্ট পৰিমাণে ভক্তৰ সমাগম হয়। আৰু আজি আমি সন্ধিয়া প্ৰায় 8 বজাত ভক্তসকলৰ কাৰণে আমি মন্দিৰৰ দুৱাৰ বন্ধ কৰিম, যিহেতুকে মন্দিৰৰ চাৰিপোহৰৰ পূজা আৰম্ভ হ'ব। গতিকে 8 বাজিত বন্ধ হ'ব আৰু অহাকালি পুৱা 4 বজাত আমাৰ ভক্তৰ কাৰণে দুৱাৰ পুনৰ মুকলি হ'ব। কিন্তু এই চাৰিপোহৰ পূজাটো যথেষ্ট ভক্তবান ৰাইজে উপস্থিতি থাকে, তেখেতসকলৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ মন্দিৰ পৰিচালনা কমিটিৰ যিহেতু সভাপতি আমাৰ জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়, জিলা প্ৰশাসনে আমাক যথেষ্ট পৰিমাণে সহায় হাত আগবঢ়াইছে। আমাৰ জিলা আৰক্ষী বিভাগ, NCC কেডাৰসকল, লগতে চিভিল ডিফেন্সৰ সদস্যসকলেও আৰু মন্দিৰ পৰিচালনা কমিটি, স্থানীয় যুৱ সংঘ আদি সকলোৱে ৰাইজৰ সহায় সহযোগিতাত আমি এই দুদিনীয়া যি মহাশিৱৰাত্ৰি মেলা আছে তাতে ভক্তপ্ৰাণ ৰাইজে তেওঁলোকৰ ইয়াত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে তেওঁলোকৰ সেৱা আগবঢ়াব পাৰে, বাবাৰ ওচৰত যাতে আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি কৰা নাই। চাৰিপোহৰ পূজা আমি সন্ধিয়া 9 বজাত আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু এই পূজা ভাগ অহাকালি ৰাতিপুৱা 4 বজাত শেষ হ'ব। গতিকে এই সময়কণ আমি চাৰিপোহৰ যিহেতুকে পূজা হ'ব, তেতিয়া আমি মন্দিৰৰ দুৱাৰ বন্ধ ৰাখোঁ আৰু ৰাতিপুৱা অহাকালি 4 বজাৰ পৰা পুনৰ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ আপোনালোকে জানিব পাৰিছে বিগত বৰ্ষৰ জৰিয়তে এইবছৰো আমি মহাশিৱৰাত্ৰি পূজা ভাগ উলহ-মালহেৰে আয়োজন কৰিছোঁ। আজি বিয়লি 4:48:15 শিৱৰ চতুৰ্দশী আৰম্ভ হ'ব আৰু অহাকালি সোমবাৰ বিয়লি 5:32:38 শিৱৰ চতুৰ্দশী লগ্ন সমাপ্ত হ'ব। আৰু এই মূল সময়খিনিত আমাৰ যথেষ্ট পৰিমাণে ভক্তৰ সমাগম হয়। আৰু আজি আমি সন্ধিয়া প্ৰায় 8 বজাত ভক্তসকলৰ কাৰণে আমি মন্দিৰৰ দুৱাৰ বন্ধ কৰিম, যিহেতুকে মন্দিৰৰ চাৰিপোহৰৰ পূজা আৰম্ভ হ'ব। গতিকে 8 বাজিত বন্ধ হ'ব আৰু অহাকালি পুৱা 4 বজাত আমাৰ ভক্তৰ কাৰণে দুৱাৰ পুনৰ মুকলি হ'ব। কিন্তু এই চাৰিপোহৰ পূজাটো যথেষ্ট ভক্তবান ৰাইজে উপস্থিতি থাকে, তেখেতসকলৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ মন্দিৰ পৰিচালনা কমিটিৰ যিহেতু সভাপতি আমাৰ জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়, জিলা প্ৰশাসনে আমাক যথেষ্ট পৰিমাণে সহায় হাত আগবঢ়াইছে। আমাৰ জিলা আৰক্ষী বিভাগ, NCC কেডাৰসকল, লগতে চিভিল ডিফেন্সৰ সদস্যসকলেও আৰু মন্দিৰ পৰিচালনা কমিটি, স্থানীয় যুৱ সংঘ আদি সকলোৱে ৰাইজৰ সহায় সহযোগিতাত আমি এই দুদিনীয়া যি মহাশিৱৰাত্ৰি মেলা আছে তাতে ভক্তপ্ৰাণ ৰাইজে তেওঁলোকৰ ইয়াত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে তেওঁলোকৰ সেৱা আগবঢ়াব পাৰে, বাবাৰ ওচৰত যাতে আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি কৰা নাই। চাৰিপোহৰ পূজা আমি সন্ধিয়া 9 বজাত আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু এই পূজা ভাগ অহাকালি ৰাতিপুৱা 4 বজাত শেষ হ'ব। গতিকে এই সময়কণ আমি চাৰিপোহৰ যিহেতুকে পূজা হ'ব, তেতিয়া আমি মন্দিৰৰ দুৱাৰ বন্ধ ৰাখোঁ আৰু ৰাতিপুৱা অহাকালি 4 বজাৰ পৰা পুনৰ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব।